হেল্ল' এভৰিৱান সকলোকে আৰু এটা নতুন ক্লাছলৈ স্বাগতম জনালোঁ। ক্লাছ মানে কি, মই যিহেতু আপোনালোকক বেংকিঙৰ বাবে পাজলৰ অলপমান আইডিয়া দিম বুলি ভাবি আছিলোঁ আৰু সকলোৱে মোক পাজলৰ কথা সুধি থাকে, গতিকে আজি এই ক্লাছটোৰ জৰিয়তেও মই আপোনালোকক যিবিলাক পাজল বেংকিং এক্সামত আহে তাৰ কিছুমান কৰাই দিবলৈ মই চেষ্টা কৰিম আপোনালোকক আৰু শেষলৈকে চাব। আমি অলৰেডি 2-3টামান ক্লাছত বেংকিঙৰ পাজল মই দেখাইছোঁ আপোনালোকক। সেইকেইটা যদি আপোনালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে সেইকেইটাও চাই ল'ব পাৰে। তো আজি আমি ফ্লেট ফ্ল'ৰ বেছড মানে পাজলৰ বহুতকেইটা টাইপ আহে, ঠিক আছে। ফাৰ্ষ্টতে কৈ থওঁ, ৰিজনিঙৰ এটা পাৰ্ট হয় পাজল। ৰিজনিঙত 35 মাৰ্কছৰ ভিতৰত আপুনি 20ৰ পৰা 25 নম্বৰমান পাজলেই পাব আৰু মেইনছতো পাজলে বেছি আহে। তো পাজল নকৰাকৈ আপুনি ৰিজনিং কৰিব নোৱাৰে কেতিয়াও। পাজল কৰোঁতে চবেই টান পায়। চ' মই ধুনীয়াকৈ টাইপ ৱাইজ পাজলবিলাক লৈ আহি আছোঁ, ঠিক আছে। আমি 2-3টা পাজল কৰোঁ মানে ক্লাছটোত আৰু আপোনালোকক গোটেই আইডিয়াখিনি দি দিওঁ। আজি ফ্লেট ফ্ল'ৰ বেছড পাজল আমি কৰিম। চাওঁ আহকচোন কেনেকুৱা ধৰণৰনো ইয়াত কুৱেশ্যন আহে, চাওঁ আহক। মোৰ কথা কৈ থৈছোঁ, মই নিজেও 3টা বেংক এক্সাম ক্ৰেক কৰিছিলোঁ, সেইটো কাৰণে মই এইবিলাক আপোনালোকক দি থাকোঁ। কি কৈছে চাওঁ। ফাৰ্ষ্ট পাজল এটা কৰাৰ আগতে আপুনি গোটেই পাজলটো এবাৰ ভালদৰে পঢ়ি ল'ব, আৰম্ভণিৰ পৰা শেষলৈকে। তো ময়ো পঢ়োঁ, আপোনালোকেও পঢ়ক। 9 floors of a building are made of 9 different flooring material. মানে 9টা ফ্ল'ৰ আছে, 9টা বেলেগ বেলেগ মেটেৰিয়েল আছে। কি মেটেৰিয়েল? ব্ৰিক, কাৰ্পেট, কংক্ৰিট, গ্লাছ, গ্ৰেনাইট, লেমিনেশ্যন, মাৰ্বল, টাইলছ, উড। 9টা ফ্ল'ৰত 9টা বেলেগ বেলেগ বস্তুৰে আমাৰ বনাইছে, বাট নট নেচেচাৰিলি ইন দ্য ছেকেণ্ড অৰ্ডাৰ, ছেম অৰ্ডাৰ। দ্য লোৱাৰ মোষ্ট ফ্ল'ৰ ইজ 1 আৰু তাৰ ওপৰকেইটা 2 এণ্ড ছ' অন। মানে একদম তলৰ ফ্ল'ৰটো 1, তাৰ ওপৰটো 2, তাৰ ওপৰটো 3, তেনেকৈতো হয় ন ফ্ল'ৰবিলাক, একদম 9টা ফ্ল'ৰলৈকে আছে। এতিয়া এইখিনি হ'ল বেছিক আণ্ডাৰষ্টেণ্ডিং। এইখিনি আমাৰ কুৱেশ্যনটোত ইউজ নহয়, কুৱেশ্যনটোত ইউজ হ'ব এইখিনিৰ পৰা। তো এইখিনিৰ পৰা আপোনালোকে লিখি লিখি ভালকৈ বনাব লাগিব। এতিয়া কেনেকৈ বনাম চাব, ভালকৈ মন কৰি। বনোৱাৰ আগতে আপুনি এটা কাম কৰিব, ফ্ল'ৰকেইটা লিখি লওক। আপুনি ফ্ল'ৰকেইটা তলত লিখি লওক ধুনীয়াকৈ। মানে 1, 2, 3, 4, 5, 6, 7, 8, 9, 9টা ফ্ল'ৰ ধুনীয়াকৈ লিখি ল'লোঁ আমি। 9টা ফ্ল'ৰ, ঠিক আছে। 9টা ফ্ল'ৰ আমাৰ ডিজাইন কৰিম। এই 9টা ফ্ল'ৰ আছে। এতিয়া কি হ'ব চাব ধুনীয়াকৈ। আমি স্পীডত কৰিব লাগিব, পৰীক্ষাত 2-3 মিনিটত কৰিব লাগিব। মই বুজাই আছোঁ কাৰণে লাহে লাহে কৰি আছোঁ। অনলি 4 ফ্ল'ৰছ আৰ বিটুইন ব্ৰিক ফ্ল'ৰ এণ্ড কংক্ৰিট ফ্ল'ৰ। মানে ব্ৰিক আৰু কংক্ৰিটৰ মাজত 4টা ফ্ল'ৰ আছে, ঠিক আছে। এইটো আমি গম নাপাওঁ এতিয়া কি হয়। হুইচ ইজ ইমিডিয়েটলি এবভ দ্য কাৰ্পেট ফ্ল'ৰ। মানে হুইচ ইজ মানে কোনটো কথা কৈছে, ভালকৈ মনত কৰিব দেই। হুইচ ইজ মানে ইয়াৰ জাষ্ট লগত যোনটো আছে কংক্ৰিটটো ইমিডিয়েটলি কাৰ্পেট ফ্ল'ৰৰ ওপৰত আছে। কংক্ৰিটটো কাৰ্পেট ফ্ল'ৰৰ ওপৰত আছে, এনেকৈ আছে। দুইটা একেলগে আছে, ঠিক আছে। তাৰপিছত কি কৈছে, এণ্ড বিল' দ্য ব্ৰিক ফ্ল'ৰ। আৰু ব্ৰিক ফ্ল'ৰৰ তলত আছে। এতিয়া চাওক, গম পাই গ'ল। কংক্ৰিটটো ব্ৰিকৰ তলত আছে, ঠিক আছে। তাৰ মানে কি হ'ব, ব্ৰিক আৰু কংক্ৰিটৰ মাজত 4টা ফ্ল'ৰ আছে আৰু ব্ৰিকটো ওপৰত আছে, সেইটো কৈছে। তো তাৰমানে আৰু তলত কাৰ্পেট থাকিব লাগিব। এতিয়া আমি কেনেকুৱা ধৰণৰ পচিবিলিটি হ'ব পাৰে আমি চাম হে ভালকৈ। কেনেকুৱা ধৰণৰ পচিবিলিটি হ'ব পাৰে, মানে ব্ৰিক থাকিব, তাৰপিছত 4টা ফ্ল'ৰ গেপ থাকিব, তাৰপিছত কংক্ৰিট থাকিব, তাৰপিছত কাৰ্পেট থাকিব, ঠিক আছে। তেনেকৈ থাকিব কুৱেশ্যনত। এইখিনিলৈকে আমাৰ সেইখিনি বুজিলোঁ। তো ইয়াত চাওঁ, ইয়াত যদি ব্ৰিক থাকে, ইয়াতে 1, 2, 3, 4, 4টা ফ্ল'ৰৰ গেপ থাকি কংক্ৰিট থাকিব, তাৰ তলত কাৰ্পেট থাকিব। এনেকুৱা আৰু পচিবিলিটি ওলাব এতিয়া। নেক্সট এইখিনিতে ব্ৰিকটো থাকিব পাৰে, তেতিয়া 1, 2, 3, 4 ফ্ল'ৰ বাকী কংক্ৰিট কাৰ্পেট থাকিব। তাৰপিছত আৰু এটা পচিবিলিটি ওলাই গ'ল, চাওক 3টা পচিবিলিটি ওলাব, ঠিক আছে। এইখিনিতে ব্ৰিকটো থাকিব পাৰে, 1, 2, 3, 4 ফ্ল'ৰ গেপ দি কংক্ৰিট, তাৰপিছত কাৰ্পেট। এই যে আমি পাজলটো কৰি আছোঁ, ইয়াৰ ওপৰত 5টা কুৱেশ্যন দিয়ে, 5 নম্বৰ। এইটো আপুনি 2 মিনিটত উলিয়াই লওক, সেই 5 নম্বৰ আপুনি এনেই পাই যাব। ইয়াৰ পৰা চাই তাত এনচাৰকেইটা দিলেই হ'ল। ৰিজনিং সেনেকৈ আহে, ঠিক আছে। তাৰপিছত কি কৈছে, এইখিনিলৈকে হ'ল পচিবিলিটিকেইটা লিখি ল'লোঁ। দ্য নাম্বাৰ অফ ফ্ল'ৰছ এবভ দ্য কাৰ্পেট ফ্ল'ৰ। কাৰ্পেট ফ্ল'ৰৰ ওপৰত যিমান আছে, অ'কে, ইজ 1 more দেন দ্য নাম্বাৰ অফ ফ্ল'ৰছ বিটুইন দ্য টাইলছ। মানে কাৰ্পেটৰ ওপৰত যিমানটা আছে সেইটো টাইলছৰ তলত, সেইটোৱে হৈছে ন, ভালকৈ মনত, টাইলছৰ
তলত যিমান আছে তাতকৈ এক বেছি মানে কাৰ্পেটৰ ওপৰত যিমান আছে টাইলছৰ তলত তাতকৈ এক কম আছে এইটোৱে ক'লে না তো কাৰ্পেটৰ ওপৰত কেইটা আছে চাওঁ এক এইটো ফাৰ্ষ্ট 1 2 3 4 5 6 ছটা আছে তো টাইলছৰ তলত 5টা থাকিব 1 2 3 4 5 এইখিতে থাকিব টাইলছৰ তলত 5টা ফ্ল'ৰ আছে বুলি ক'লে না ঠিক তেনেকৈ এইটোত যদি মই চাওঁ কাৰ্পেটৰ ওপৰত কেইটা থাকিব 2 3 4 5 6 7 টাইলছৰ তলত 6টা থাকিব 1 2 3 4 5 6 এইখিতে টাইলছ থাকিব ঠিক তেনেকৈ এইটো কাৰ্পেটৰ ওপৰত কেইটা ফ্ল'ৰ আছে 8টা 1 2 3 4 5 6 7 8টা আছে টাইলছৰ তলত কেইটা থাকিব 7টা এইখিতে হ'ব লাগিব তেতিয়া চাই ল'ব পাৰে 1 2 3 4 5 6 7 হৈ গ'ল তো এইখিনিলৈকে আমাৰ কণ্ডিশ্যন খতম তাৰপিছত চাওঁ only 2 floors are there between tiles and wood floor tiles আৰু উডৰ মাজত দুটা ফ্ল'ৰ আছে আমাক কোৱা নাই কোনটো আগত আছে কোনটো ওপৰত আছে তলত আছে জাষ্ট দুটা আছে বুলি ক'লে আমি যদি এইখিতে চাওঁ টাইলছ আৰু উডৰ মাজত 1 আৰু 2 ইয়াতে অলৰেডি কাৰ্পেট আছে নহ'ব এফালে গ'লে 1 আৰু 2 ইয়াতে অলৰেডি ব্ৰিক আছে তো উড ফ্ল'ৰটো এইখিতেও আহিব নোৱাৰে এইখিতেও আহিব নোৱাৰে তাৰ মানে আমাৰ এই কণ্ডিশ্যনটো ভুল ঠিক আছে তো ফাৰ্ষ্ট কণ্ডিশ্যনটো আঁতৰাই দিয়ক এইটোত চালে টাইলছ আৰু উডৰ মাজত ওপৰলৈতো যাবই নোৱাৰে 1 2 গ'লে ওপৰত আৰু জেগাই নাই 1 2 এইখিতে উড হ'ব হ'ল ঠিক তেনেকৈ ইয়াত চালে ওপৰলৈ যাবই নোৱাৰে ইয়াতে 1 2 দুটা ফ্ল'ৰ খালী কৰি এইখিতে উড হ'ল ঠিক আছে তাৰপিছৰ কণ্ডিশ্যনটো চাওঁ দ্য নাম্বাৰ অফ ফ্ল'ৰ্ছ বিটুইন দ্য উড ফ্ল'ৰ এণ্ড এ কনক্ৰিট ফ্ল'ৰ উড আৰু কনক্ৰিটৰ মাজত যিমান আছে উড আৰু কনক্ৰিটৰ মাজত যিমান ফ্ল'ৰ আছে is same as the number of floors between carpet and lamination তাৰ মানে উড আৰু কংক্ৰিট মনত ৰাখিব উড আৰু কংক্ৰিটৰ মাজত যিমান আছে ইয়াত যদি চাওঁ উড আৰু কংক্ৰিটৰ মাজত এটাও নাই 0 ফ্ল'ৰ সেম কাৰ্পেট আৰু লেমিনেশ্যনৰ মাজতো 0 হ'ব তো কাৰ্পেট লেমিনেশ্যনটো এইখিতে আহিব নোৱাৰে তো এইখিতে হ'ব ঠিক তেনেকৈ ইয়াত উড আৰু কংক্ৰিটৰ মাজত কেইটা ফ্ল'ৰ আছে 1 আৰু 2টা আছে এইখিতে কংক্ৰিট 2টা তো কাৰ্পেট 1 2 লেমিনেশ্যন ইয়াতে আহি যাব হ'ল নেক্সটটো চাওঁ one of the even numbered floor is made of granite floor এটা ইভেন নাম্বাৰ ফ্ল'ৰ গ্ৰেনাইটেৰে বনিছে তো ফাৰ্ষ্ট কণ্ডিশ্যনটোত যদি মই চাওঁ ইভেন নাম্বাৰ ফ্ল'ৰ কোনটো খালী আছে ইভেন মানে যুগ্ম সংখ্যা কোনটো খালী আছে 6 অকল 6 খালী আছে তো গ্ৰেনাইট ইয়াতে ইভেন কোনটো খালী আছে 9 নাই 8 এইকেইটা গ্ৰেনাইট বাকী যুগ্ম সংখ্যা আৰু একো খালী নাই হয়নে তাৰপিছত কি কৈছে গ্ৰেনাইট ফ্ল'ৰ আৰু সেই ফ্ল'ৰটো ইমিডিয়েটলি এবভ দ্য মাৰ্বল গ্ৰেনাইটটো মাৰ্বলৰ ইমিডিয়েটলি এবভ তো এইখিতে গ্ৰেনাইট আছে এইখিতে মাৰ্বল হ'ব ইয়াত গ্ৰেনাইট আছে মাৰ্বলটো এইখিতে আহিব লাগিছিলে কিন্তু ইয়াত অলৰেডি উড আছে তো এই কণ্ডিশ্যনটো ভুল তো আমি যোনটো ধৰিছিলোঁ এইটো কাৰেক্ট কোনটো ফ্ল'ৰ বাকী থাকিলে ইয়াত সেইখিতে লিখি দিব গ্লাছটো বাকী থাকিলে ন তো গ্লাছটো আমি ইয়াতে লিখি দিলোঁ তো আমাৰ এই কণ্ডিশ্যনটো ফুলফিল হৈ গ'ল তো তেনেকৈ আমি পূৰা এটা পাজল ছল্ভ কৰোঁ আমি আৰু এটা পাজল ছল্ভ কৰিম বলক চ' নেক্সট কুৱেশ্যনটো চাওঁ হওক আৰু এটা পাজল দিছে আমি ফাৰ্ষ্ট পাজলটো পঢ়ি লওঁ 9টা মানুহ আছে RSTUVWXYZ ঠিক আছে সিহঁতে কি কৰিছে 9 ফ্ল'ৰ্ড বিল্ডিঙত আছে ইন ছাচ এ ৱে ডেট লোৱাৰ মোষ্ট ফ্ল'ৰ ইজ নাম্বাৰ এজ 1 এণ্ড টপ মোষ্ট ফ্ল'ৰ ইজ 9 মানে সেইটোৱে 1ৰ পৰা 9লৈকে 9টা ফ্ল'ৰত 9টা মানুহ আছে RSTUV তেনেকৈ ঠিক আছে তো আমি আকৌ বনাই লওঁ আহক 1 2 3 4 5 6 7 8 9 9টা ফ্ল'ৰ ধুনীয়াকৈ বনাই ল'ব লাগিব টাইম যাব কিন্তু বনাই ল'লে চাওক পাজল এটা কৰিলে 5 নম্বৰ কুৱেশ্যন এনেই পাই যাব আপুনি 2-3 মিনিট খৰচ কৰিয়ে যে চাওঁ আহক কি কৈছে জেড লিভছ অন অড নাম্বাৰ ফ্ল'ৰ জেডটো অড নাম্বাৰত আছে ঠিক আছে বাট এবভ 4th ফ্ল'ৰ কিন্তু 4 নম্বৰ ফ্ল'ৰৰ ওপৰত 4 নম্বৰ ফ্ল'ৰৰ ওপৰত অযুগ্ম সংখ্যা অড কোনটো হ'ব 5 7 আৰু 9 জেড এই তিনিটাৰ ভিতৰত থাকিব আমি বনাই দিওঁ গোটেইকেইটা পচিবিলিটি এইখিতে জেড দিলোঁ ঠিক আছে এবাৰ এইখিতে দিলোঁ আৰু এবাৰ ইয়াতে দিলোঁ অ'কে নেক্সট কৈছে অনলি 3 পাৰ্চন লিভ বিটুইন জেড এণ্ড ভি জেড আৰু ভিৰ মাজত 3টা মানুহ থাকে ইয়াতে যদি চাওঁ জেড আৰু ভিৰ মাজত
তিনিটা মানুহ 1 2 3 এইখিতে ভি হ'ল ইয়াতে 1 2 3 এইখিতে ভি হ'ল কোনবাই ক'ব ওপৰলৈ কিয় যোৱা নাই ওপৰলৈতো জেগাই নাই ন 1 2 3 যাবলৈ এইখিতে হ'লে 1 2 3 এইখিতে ভি হ'ল কিন্তু ইয়াতে আৰু এটা কণ্ডিশ্যন আহি গ'ল চাওক ওপৰলৈতো যাব লাগিব আৰু এটা কণ্ডিশ্যন লিখি দিওঁ একো নাই উপায় নাই লিখিবই লাগিব কাৰণ দুটা কণ্ডিশ্যন আহি গ'ল ন লাষ্টৰটোত কিয় কাৰণ এইখিতে জেড আছে ওপৰলৈতো যাব পাৰে 1 2 3 এইখিতেওতো ভি হ'ব পাৰে ঠিক আছে তো গোটেইকেইটা কণ্ডিশ্যন লিখি দিলোঁ তাৰপিছত কৈছে ভি হু ডাজ নট লিভ অন দ্য এডজেচেণ্ট ফ্ল'ৰ অফ এক্স মানে ভি আৰু এক্স একেলগে নাথাকে আমি ছাইডত লিখি থৈ দিছোঁ এইটো বস্তু আমাৰ ইউজ হ'ব ধৰক ঠিক আছে এইটো আমি এতিয়ালৈকে ইউজ কৰা নাই ভি আৰু এক্স মানে এইখিতেও হ'ব নোৱাৰে এইখিতে হ'ব নোৱাৰে ইয়াতে এইখিতে হ'ব নোৱাৰে এক্সটো একেলগে নাথাকে দ্য নাম্বাৰ অফ ফ্ল'ৰ্ছ এবভ এক্স এক্সৰ ওপৰত যিমান মানুহ আছে মানে ফ্ল'ৰ আছে ইজ ছেম এজ দ্য নাম্বাৰ অফ ফ্ল'ৰ্ছ বিল' ৱাই মানে এক্সৰ ওপৰত যিমান আছে ৱাই তলতো সিমান আছে হৈ গ'ল এইটো এতিয়ালৈকে ইউজ হোৱা নাই অনলি ওৱান পাৰ্চন লিভ বিটুইন ৱাই এণ্ড ডাব্লিউ ৱাই আৰু ডাব্লিউৰ মাজত অনলি ওৱান মানুহ লিভ হয় এইটো এতিয়ালৈকে আমি ইউজ কৰিব পৰা নাই ওপৰতো হ'ব পাৰে তলতো হ'ব পাৰে ঠিক আছে এইটো হ'ল আচ্ছা এটা বস্তু আমি কিছুমান থাকি গ'ল নেকি ওপৰৰ কিছুমান থাকি গ'ল চৰি হা লাইনকেইটা সেইটো কাৰণে ভালকৈ পঢ়িব আপোনালোকে 3% লিভ বিটুইন জেড এণ্ড ভি এইখিনিলৈকে পঢ়িলোঁ তাৰপিছত এক্স লিভছ 3 ফ্ল'ৰ্ছ এবভ দ্য ওৱান হু ইজ ইমিডিয়েটলি বিল' আৰ মানে আৰৰ তলত যোন আছে তাতকৈ এক্স 3টা ফ্ল'ৰ ওপৰত আছে 3টা ফ্ল'ৰ মানে 1 2 এইখিতে এক্স থাকিব ঠিক আছে এইটো ভুল নকৰিব বহুতে 3টা ফ্ল'ৰ এৰি পেলাই এক্স লিখে সেইটো নহয় 3টা ফ্ল'ৰ এবভ মানে 1 2 3 নম্বৰ ফ্ল'ৰটোত তেনেকৈ এইটো আমাক কণ্ডিশ্যনটো দিয়া আছে ঠিক আছে মানে এক্স লিভছ 3 ফ্ল'ৰ্ছ এবভ দ্য ওৱান হু লিভছ ইমিডিয়েটলি বিল' আৰ ভুল হৈছে আকৌ এবাৰ চাওক আৰৰ তলত যোন আছে তাতকৈ 3টা ফ্ল'ৰ ওপৰত এক্স আছে ইয়াতকৈ 3টা ফ্ল'ৰ ওপৰত 1 2 এইখিতে এক্স হ'ব বুজিলে এইখিতে এক্স হ'ব তাৰপিছত ক'লে আৰ লিভছ এডজেচেণ্ট ফ্ল'ৰ অফ ভি আৰ আৰু ভি একেলগে থাকে কিন্তু ভি ডাজ নট লিভ অন দ্য এডজেচেণ্ট ফ্ল'ৰ অফ এক্স মানে ভি আৰু এক্স কিন্তু একেলগে নাথাকে ঠিক আছে এইখিতে আমাৰ কণ্ডিশ্যনটো সোমাই আছে খেলটো এইখিতে আছে চব আৰ আৰু ভি একেলগে থাকে চ' আমি যদি চাওঁ এই বস্তুটো আমি মিলাব লাগিব হে আৰ লিভছ এডজেচেণ্ট ফ্ল'ৰ অফ ভি হু ডাজ নট লিভ অন দ্য এডজেচেণ্ট ফ্ল'ৰ অফ এক্স অ'কে এতিয়া চাওঁ আমি যদি আৰটো এইখিতে দিওঁ তেতিয়া কি হ'ব এটা ফ্ল'ৰ তলত তাতকৈ এটা ফ্ল'ৰ ওপৰত এক্স মানে এইখিতে এক্স হ'ব কিন্তু এইটো হ'ব নোৱাৰে কিয় কাৰণ ভি আৰু এক্স একেলগে নাথাকে তো আৰটো এইখিতে হ'ব নোৱাৰে তাৰমানে ভি আৰু আৰ কিন্তু একেলগে থাকে তো আৰ এইখিতেও হ'ব পাৰে যদি এইখিতে হয় এক্সটো ইয়াতকৈ এটা ফ্ল'ৰ ওপৰত আছে তো এইখিতে এক্স হ'ব ঠিক আছে চিমিলাৰলি আৰটো ইয়াতো হ'ব পাৰে ইয়াতো হ'ব পাৰে আমি যদি এইটো লওঁ আৰ তেতিয়া ইয়াতকৈ এটা ফ্ল'ৰ ওপৰত এক্স কিন্তু ভি আৰু এক্স একেলগে নাথাকে তো আৰটো মানে ইয়াৰ ওপৰতে হ'ব লাগিব তেতিয়াহে এইখিতে এক্স হ'ব ঠিক তেনেকৈ আৰটো ইয়াত হ'লে এটা ফ্ল'ৰ এৰি এক্স হ'ল চিমিলাৰলি ভি আৰু আৰ একেলগে থাকে ইয়াতে যদি আৰ লিখোঁ এটা ফ্ল'ৰ এৰি এক্স লিখিব জেগাই নাই ঠিক আছে তো তাৰমানে এই কণ্ডিশ্যনটো আমাৰ ভুল এইটো কণ্ডিশ্যন নহ'ব আই হোপ বস্তুটো ক্লিয়াৰ হ'ল কাৰোবাৰ টান লাগিলে ৰিপিট কৰি চাই থাকিব বস্তুটো কিন্তু কুৱেশ্যনটো কৰিব নিজে তাৰপিছত কি কৈছে এইটো কণ্ডিশ্যন আমাৰ ভুল হ'ল ঠিক আছে তাৰপিছত কি কৈছে চাওক দ্য নাম্বাৰ অফ ফ্ল'ৰ এবভ এক্সৰ ওপৰত যিমান আছে ইজ ছেম এজ দ্য নাম্বাৰ অফ ফ্ল'ৰ বিল' ৱাই তলতো সিমানেই আছে ইয়াতে এক্সৰ ওপৰত কেইটা আছে এটা তো ৱাই তলতো এটাই থাকিব মানে এটা এৰি ৱাই ইয়াতে এক্সৰ ওপৰত কেইটা আছে 1 2 3 তো 1 2 3 এইখিতে ৱাই কিন্তু এইখিতে অলৰেডি আৰে জেগাটো লৈ আছে তো এইটো কণ্ডিশ্যন ভুল এইটো কণ্ডিশ্যনো নহ'ব এইটো আমাৰ গ'ল ইয়াতে এক্সৰ ওপৰত কেইটা আছে 1 2 3 4 5 তো ৱাই তলত 5টা থাকিব
2 3 4 5 এইকেইটা y হ'ল তাৰপিছত কৈছে one person lives between y and w y আৰু w ৰ মাজত এটা মানুহ থাকিব ইয়াতে যদি মই চাওঁ y তললৈতো আহিব নোৱাৰে ওপৰলৈ যাব লাগিব এটা এৰি w ঠিক আছে এইটো কন্ডিশনটো আমাৰ ভুলেই হৈ আছে নেক্সটটো y আৰু w এটা এৰি একিটা x অলৰেডি আছে তো ওপৰলৈ এটা এৰি w তাৰপিছত কি হৈছে s lives 2 floor below the one who lives immediately above w মানে w ৰ immediately ওপৰত যোন আছে তাতকে s lives 2 floor below মানে এটা ফ্লোৰ এৰি একিটা s এটো কৈছে ঠিক আছে তাৰ মানে w আৰু s w তাৰ তলত s হেনেকে আছে তো ইয়াতে w ইয়াৰ তলত s ইয়াতে w ইয়াৰ তলত s এই দুটা কন্ডিশনটো আমাৰ নাই এতিয়া তাৰপিছত কৈছে you neither lives adjacent floor of y or r মানে y বা r এই দুইটা লগত u নাথাকে এতিয়া চাওক ইয়াতে y একিটা আছে r একিটা আছে u তো দুটা জায়গায় খালি আছে ন u হয় ইয়াত আহিব লাগিব নহয় ইয়াত আহিব লাগিব ইয়াত আহিলে r ৰ লগত আহিলে ইয়াত আহিলে y লগত আহিলে কিন্তু y বা r ৰ লগত একেলগে নাথাকে তো এটো কন্ডিশন গল ইয়াত আহিলে r ৰ লগত u হ'ব নোৱাৰে w লগতো হ'ব পাৰে হৈ গল বাকি কোনটো বাকি থাকিলে চাওক r s t t তো বাকি থাকিলে t তো ইয়াত লিখি দিও এটো আমাৰ হৈ গল পাজল ধুনিয়াকে সলভ হৈ গল তেনেকে কৰে নেক্সট আৰু এটা কোৱেশ্চন এটো আপোনালোকে হোমৱৰ্ক কৰিব আৰু ধুনিয়াকে স্ক্ৰিনশ্বট লৈ লওক বা ভিডিওটো পজ কৰি লওক আপোনালোকে কমেন্ট কৰিলে মোৰ বেছি ভাল লাগিব তো কি কৰিব এটো সেম মানে 9টা ফ্লোৰলৈকে আছে আপোনালোকে ধুনিয়াকে এনেকে লিখি দিব মানে সিৰিয়ালি যে 1 নম্বৰ ফ্লোৰত কোন আছে 2 নম্বৰ ফ্লোৰত 3 নম্বৰ ফ্লোৰত উপপা তললে বা তেনেকে লিখি সিৰিয়ালি লিখি দিলে হল বস্তু মই গম পাই যাম কোনে কোনে কৰিব পাৰিছে এটো আপোনালোকক নিজে কৰিবৰ কাৰণে মই দিলো আমি নেক্সট ক্লাছত আৰু এটা পাজলৰ সিৰিজ লৈ আপোনালোকৰ মাজত আহি আছো